আগতেতো ধুবুৰীত আছিলে, ধুবুৰীৰ পৰা মানুহখিনি ধুবুৰীত যাব লগা হৈছিলে, সেইকাৰণে অসুবিধা হৈছিলে। এতিয়া আমাৰ ভালেই হ'ল, মানুহখিনিৰো হেল্প হ'ল, সেয়াই আৰু ভাল লাগি আছে আৰু এতিয়া ঘৰৰ ওচৰতে হ'ল বুলি পেলাই। সেইটোৱে খৰচাও কম হ'ব, কষ্টও কম হ'ব, সেইটোৱে আৰু কিন্তু বহুত ভাল লাগিছে। আমাৰ গৰীবৰ মানুহৰ কাৰণে বহুত সুবিধা হ'ল আৰু ভালে হ'ল। আমি তো ধুবুৰীত গৈছোঁ আগতে, অলপ অসুবিধা হয় RTGS বা ডিপুজিট যিবিলাক কামত বেংকৰ কামত অসুবিধা হয়। ধুবুৰীত 9-10 কিলোমিটাৰ হয়, ইয়াতে ওচৰতে হ'ল, বহুত ভাল হৈছে। আমাৰ গৰীবৰ মানুহৰ কাৰণে বহুত ভাল লাগিছে আৰু ভাল হৈছে, বহুত সুবিধা। ধুবুৰী হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্টত এক্সিছ বেংকৰ ব্ৰাঞ্চ আছিলে, আমাৰ গৌৰীপুৰত নাছিলে। আজি গৌৰীপুৰত প্ৰথমবাৰৰ কাৰণে এক্সিছ বেংকৰ গৌৰীপুৰ টাউনৰ মাজত এক্সিছ বেংকৰ ব্ৰাঞ্চ ইয়াত প্ৰতিষ্ঠিত হ'ল। আৰু নিশ্চয়কৈ আমাৰ অঞ্চলৰ যিখিনি মানুহ এক্সিছ বেংকৰ জৰিয়তে বিভিন্ন বেংকৰ লেনদেনৰ জৰিয়তে আৰু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাকৈ লোন চোন বিভিন্ন ক্ষেত্ৰত এই অঞ্চলৰ মানুহে এই এক্সিছ বেংকৰ জৰিয়তে নিশ্চয়কৈ সুবিধা ল'ব পাৰিব। আৰু আমি শুভকামনা ৰাখিছোঁ আমাৰ গৌৰীপুৰত এই ব্ৰাঞ্চ কৰাৰ কাৰণে। সঁচাকৈ ধন্যবাদ জনাইছোঁ এক্সিছ বেংকৰ ব্ৰাঞ্চক। ধুবুৰীত আছিল, গৌৰীপুৰত অহাৰ কাৰণে আমাৰ ইমান সুবিধা কৰি দিয়াৰ কাৰণে। গৌৰীপুৰত একচুৱেলি মোটামুটি চব বেংকে আছে, এইটো বেংকৰে অভাৱ আছিল। আৰু আজি এইটো ইয়াত হোৱাৰ কাৰণে মই সঁচাকৈ আনন্দিত আৰু মই ধন্যবাদ জনাইছোঁ এক্সিছ বেংকৰ ব্ৰাঞ্চক আৰু গৌৰীপুৰত চবকে। আৰু বেংকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ গৌৰীপুৰবাসী উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। চবেই সাপোৰ্ট কৰিব। लिए बहुत हेल्प हुआ, क्योंकि हम लोग को धुबुरी जाना पड़ता था। वो भी बाजार में अभी यहाँ गाड़ी उड़ी पार्किंग का भी सुविधा है और हम लोग भी बैंक को हेल्प करेंगे और हम लोग को भी बहुत सुविधा मिलेगा। बस और क्या बोलेंगे। আগতেতো ধুবুৰীত আছিলে, ধুবুৰীৰ পৰা মানুহখিনি ধুবুৰীত যাব লগা হৈছিলে, সেইকাৰণে অসুবিধা হৈছিলে। এতিয়া আমাৰ ভালেই হ'ল, মানুহখিনিৰো হেল্প হ'ল, সেয়াই আৰু ভাল লাগি আছে আৰু এতিয়া ঘৰৰ ওচৰতে হ'ল বুলি পেলাই। সেইটোৱে খৰচাও কম হ'ব, কষ্টও কম হ'ব, সেইটোৱে আৰু কিন্তু বহুত ভাল লাগিছে। আমাৰ গৰীবৰ মানুহৰ কাৰণে বহুত সুবিধা হ'ল আৰু ভালে হ'ল। আমি তো ধুবুৰীত গৈছোঁ আগতে, অলপ অসুবিধা হয় RTGS বা ডিপুজিট যিবিলাক কামত বেংকৰ কামত অসুবিধা হয়। ধুবুৰীত 9-10 কিলোমিটাৰ হয়, ইয়াতে ওচৰতে হ'ল, বহুত ভাল হৈছে। আমাৰ গৰীবৰ মানুহৰ কাৰণে বহুত ভাল লাগিছে আৰু ভাল হৈছে, বহুত সুবিধা। ধুবুৰী হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্টত এক্সিছ বেংকৰ ব্ৰাঞ্চ আছিলে, আমাৰ গৌৰীপুৰত নাছিলে। আজি গৌৰীপুৰত প্ৰথমবাৰৰ কাৰণে এক্সিছ বেংকৰ গৌৰীপুৰ টাউনৰ মাজত এক্সিছ বেংকৰ ব্ৰাঞ্চ ইয়াত প্ৰতিষ্ঠিত হ'ল। আৰু নিশ্চয়কৈ আমাৰ অঞ্চলৰ যিখিনি মানুহ এক্সিছ বেংকৰ জৰিয়তে বিভিন্ন বেংকৰ লেনদেনৰ জৰিয়তে আৰু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাকৈ লোন চোন বিভিন্ন ক্ষেত্ৰত এই অঞ্চলৰ মানুহে এই এক্সিছ বেংকৰ জৰিয়তে নিশ্চয়কৈ সুবিধা ল'ব পাৰিব। আৰু আমি শুভকামনা ৰাখিছোঁ আমাৰ গৌৰীপুৰত এই ব্ৰাঞ্চ কৰাৰ কাৰণে। সঁচাকৈ ধন্যবাদ জনাইছোঁ এক্সিছ বেংকৰ ব্ৰাঞ্চক। ধুবুৰীত আছিল, গৌৰীপুৰত অহাৰ কাৰণে আমাৰ ইমান সুবিধা কৰি দিয়াৰ কাৰণে। গৌৰীপুৰত একচুৱেলি মোটামুটি চব বেংকে আছে, এইটো বেংকৰে অভাৱ আছিল। আৰু আজি এইটো ইয়াত হোৱাৰ কাৰণে মই সঁচাকৈ আনন্দিত আৰু মই ধন্যবাদ জনাইছোঁ এক্সিছ বেংকৰ ব্ৰাঞ্চক আৰু গৌৰীপুৰত চবকে। আৰু বেংকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ গৌৰীপুৰবাসী উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। চবেই সাপোৰ্ট কৰিব। लिए बहुत हेल्प हुआ, क्योंकि हम लोग को धुबुरी जाना पड़ता था। वो भी बाजार में अभी यहाँ गाड़ी उड़ी पार्किंग का भी सुविधा है और हम लोग भी बैंक को हेल्प करेंगे और हम लोग को भी बहुत सुविधा मिलेगा। बस और क्या बोलेंगे। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।